আৰু ভগৱান প্ৰভুৰ চৰণত কোটি কোটি প্ৰাৰ্থনা জনাইছোঁ যে এই অঞ্চলবাসী ৰাইজৰ ভগৱন্ত পুৰুষে কুশলে মংগলে ৰাখক, সকলোকে সুস্বাস্থ্য প্ৰদান কৰক, সকলোৰে কল্যাণ হওক, ল'ৰা ছোৱালীবিলাক সকলোৰে মংগল হওক। বিশেষকৈ মই এটা কথা জানি খুব ভাল লাগিছে, মই আহি যেতিয়া আমাৰ দত্তকৰ ঘৰত বহিছিলোঁ তেতিয়া দেখিলোঁ যে ডেকা ল'ৰাবিলাক গৈছে মোক আদৰিবৰ কাৰণে, আৰু গম পালোঁ যে অত্যন্ত শ্ৰমেৰে ডেকা ল'ৰাবিলাকে যুৱক যুৱতীসকলে ইয়াতে তেওঁলোকৰ শ্ৰমৰ আৰু সাধনাৰ ফলত এই অনুষ্ঠানভাগি সম্পাদিত কৰিছে। এইটো মই ভাবোঁ পৃথিৱীৰ আটাইতকৈ শুভ লক্ষণ। যি অঞ্চলত উঠি অহা ল'ৰা ছোৱালীয়ে এনেধৰণৰ আধ্যাত্মিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰে, সেই অঞ্চলটো দৰাচলতে ভগৱানৰ অত্যন্ত কৃপা হয় আৰু সেই অঞ্চলটো দিনক দিনে উন্নতিৰ পথত অগ্ৰসৰ হয়, ভগৱানৰ কৃপাৰে সমৃদ্ধ হয়। আৰু যিসকল বৃদ্ধ লোক, বয়োবৃদ্ধ লোক, তেওঁলোকৰ আচলতে জীৱনৰ অষ্টাচলি সূৰ্য, তেওঁলোকৰ ইতিমধ্যে সকলো কৰ্ম তেওঁলোকে সমাপ্তি কৰিলে, গতিকে কৰিবলগীয়া তেওঁলোকৰ বিশেষ নাই পৰামৰ্শৰ বাহিৰে। কিন্তু এই যে যুৱকবিলাক, এওঁলোকৰ কৰিবলগীয়া বহুত কাম আছে। বিশেষকৈ তেওঁলোকে এখন দৃঢ় সংসাৰ তেওঁলোকে গঢ়িব লাগিব, সংসাৰৰ তাৎপৰ্য তেওঁলোকে উপলব্ধি কৰিব লাগিব। কোনোবা পৰিয়ালৰ পৰা এগৰাকী ছোৱালী চাই চিতি বিবাহ কৰি আনিলে পতি পত্নী হলে সংসাৰ নহয়, এইটো আমাৰ খুব ভুল ধাৰণা। যাৰ ছোৱালী আছে তেওঁলোকে জানিব পিতৃবিলাকৰ বিশেষভাৱে ছোৱালীৰ প্ৰতি এটা বিশেষ আকৰ্ষণ। মানে বিবাহৰ আগদিনালৈকে যিজনী ছোৱালীয়ে পিতৃৰ বুকুৰ উমত পালিত হয়, মোৰ নিজৰে এগৰাকী ছোৱালী আছে, মই উপলব্ধি কৰোঁ। হয়তো মই যিদিনাখন বিবাহ সম্পাদিত কৰিছিলো সিদিনাখন মোৰ পত্নীৰ পিতৃৰ যিটো অনুভৱ, সেই অনুভৱটো হয়তো মোৰ অহা নাছিল। কিন্তু আজি মই যিহেতু নিজে এগৰাকী কন্যাৰ সন্তানৰ পিতৃ, গতিকে আজি মই অনুভৱ কৰোঁ মোৰ ছোৱালীজনীৰ দৃষ্টিত বা এগৰাকী ছোৱালীৰ দৃষ্টিত, এগৰাকী কন্যাৰ দৃষ্টিত তেওঁৰ দেউতাকটোৱে হ'ল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ হিৰো। মন কৰিবচোন, দেউতাকৰ দৰে ধুনীয়া মানুহ পৃথিৱীত তেওঁ দেখাই নাপায়, দেউতাকৰ দৰে শক্তিশালী পুৰুষ পৃথিৱীত তেওঁ তাকোৱে নেদেখে, দেউতাকৰ দৰে মৰমীয়াল পুৰুষ পৃথিৱীত ছোৱালীবিলাকৰ দৃষ্টিত আৰু বেলেগ নাই। আৰু দেউতাকে হিৰো, তেওঁলোকৰ নায়ক। সেই পিতৃৰ মৰমত আচলতে প্ৰত্যেকগৰাকী ছোৱালীয়ে তেওঁলোকৰ নিৰ্বাচিত স্বামীজনৰ মাজত এটা বস্তু খুব বিচাৰি থাকে, অন্বেষণ কৰি। কি বিচাৰে জানে? তেওঁৰ পিতৃজনক বিচাৰে, তেওঁৰ পিতৃৰ যিটো আদৰ্শ মৰম তেওঁৰ স্বামীৰ পৰা বিচাৰে, তেওঁৰ পিতৃৰ যিখিনি দায়বদ্ধতা সেইটো তেওঁৰ স্বামীৰ তাতে বিচাৰে, তেওঁৰ পিতৃৰ পৰা তেওঁ যিখিনি নিৰাপত্তা অনুভৱ কৰিছিল সেই একেখিনি নিৰাপত্তা তেওঁৰ স্বামীৰ পৰা তেওঁ বিচাৰে। এইবিলাক হ'ল সংসাৰ তত্ত্বৰ আটাইতকৈ জটিল কথা আৰু উপলব্ধি কৰিবলগীয়া। পৃথিৱীত শ্ৰেষ্ঠ ৰক্তদান কি জানে? ৰক্তদান মহাদান বুলি কয়। 1 ইউনিট ব্লাড দান কৰিলে সেইটো ৰক্তদান নহয়। মোৰ ছোৱালীজনী কাৰোবালৈ দান কৰিছো, সেইটো শ্ৰেষ্ঠ ৰক্তদান। মোৰ ৰক্ত, মোৰ বীৰ্য মই এজন পুৰুষৰ হাতত চিৰদিনৰ কাৰণে দি দিম। ইয়াতকৈ আৰু ত্যাগ কি হ'ব পাৰে? যিজনী ছোৱালীক জন্মদিনৰ পৰা পিতৃয়ে ধুৱাই পখলাই কোলাত লৈ বুকুত সাৱটি মানে এই ডাঙৰ কৰে, মই আচলতে বিবাহ পৰিচালনা কৰা বাদ দিলোঁ। আগতে মই বিবাহ পৰিচালনা কৰোঁতে আমাৰ বিবাহ বিধিত এটা বৰ ডাঙৰ শব্দ এটা আছে, বাক্য এষাৰি আছে, আপোনালোকে যিসকলে জানে যে বিষ্ণুস্বৰূপ বৰৰ হাতত লক্ষ্মীস্বৰূপ বা কন্যাৰ হাতখন তুলি দি পেলাই পিতৃয়ে সমৰ্পণ কৰি দিলে পানী গ্ৰহণ বুলি কয়। আৰু এই পানী গ্ৰহণৰ পিছতে পিতৃয়ে নিজৰ কন্যাক হাতযোৰ কৰি এটা বাক্য ক'লে, হে আই লক্ষ্মী, তোমাক জন্মদিনৰ পৰাই
আজিৰ দিনটোলৈকে পালন পোষণ কৰি যি ধৰণে মই ডাঙৰ কৰিলো, এই সুদীৰ্ঘ সময়ত মোৰ যদি কিবা অপৰাধ হৈছে, দুখ হৈছে, তুমি নিজ গুণে মোক ক্ষমা কৰি দি তুমি চিৰদিন তুমি আজি তেওঁৰ ওচৰলৈকে তেওঁৰ হৈ যোৱা। মই ভাবো যে কিমান শিলৰ বোজা এটা বুকুত লৈ পিতৃয়ে এই বাক্যষাৰ ক'ব লাগে, সেইটো তেওঁ জানে। এই পিতৃজনৰ বাহিৰে এই কথা পৃথিৱীত বেলেগ কোনোবাই অনুভৱ কৰিব পাৰিব এই কথাটো নহয়। কিন্তু মই এটা কথা অনুৰোধ কৰো ডেকা ল'ৰাৰ কথা, এগৰাকী পিতৃয়ে যেতিয়া নিজৰ কন্যাক এই কথাখিনি কৈ আপোনাৰ হাতত কন্যাগৰাকী যেতিয়া সমৰ্পণ কৰি দিয়ে, পিতৃৰ এই মনোবৃত্তিটো এজন দৰাৰূপী ল'ৰাজনে যদি উপলব্ধি কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁৰ সংসাৰখন ইমানতে শেষ। মনত গতিকে এজনী ছোৱালীক নিজৰ পত্নী অৰ্ধাংগিনী কৰি ধৰ্ম কাৰ্য, অৰ্থ কাৰ্য সকলোতে আজিৰ পৰা তুমি মোৰ অৰ্ধাংগিনী হবা, এই বুলি কথা দি পেলাই লৈ অহাৰ পিছত সেই ছোৱালীজনীক কেনেধৰণে ৰাখিব লাগিব লক্ষ্মী স্বৰূপা কৰি, সেই কথা যদি এজন যুৱকে নাজানে, তেতিয়াহ'লে তেওঁ সংসাৰ কৰাৰ অধিকাৰী হোৱা নাই আছে। শাস্ত্ৰই তেওঁ অনুমতি দিয়া নাই, তেওঁ নোৱাৰে। তেওঁ কেৱল ভোগৰ সামগ্ৰী বুলি যদি এগৰাকী ছোৱালীক লৈ আহে, তেতিয়া তেওঁ মোৰ ভোগৰ সামগ্ৰী আজিৰ পৰা তেওঁৰ পত্নী, তেতিয়াহ'লে সেইখন সংসাৰৰ কোনো মূল্য নাই। আৰু এই কথা কেৱল আধ্যাত্মিক জগতৰ গুৰুসকলেহে প্ৰদান কৰিব পাৰে। কোনো বিশ্ববিদ্যালয়ে এই জ্ঞান নিদিয়ে, কোনো শৈক্ষিক প্ৰতিষ্ঠানে এই জ্ঞান নিদিয়ে। সেইকাৰণে ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম, কুমাৰ কালতে গুৰু গ্ৰহণ কৰি তেনেকুৱা সৎগুৰুৰ ওচৰত নিজক সমৰ্পণ কৰি শৰণ ভজন আদি লৈ সাংসাৰিক তত্ত্ব গ্ৰহণ কৰাৰ পিছতে এজন যুৱকে সংসাৰ কাৰ্যত ধৰিব লাগে। কাৰণ আমাৰ যিবিলাক সংস্কাৰ আছে, সংস্কাৰবিলাকৰ ভিতৰত বিবাহ অন্যতম সংস্কাৰ। কাৰণ তেওঁলোকৰ ফলত সেই জগতলৈ আহিবলগীয়া সতী সন্ততিবিলাক তেওঁলোকৰ মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। এই ধৰণে তেওঁলোকে সৎ সতী সন্ততি তেওঁলোকৰ জীৱনত প্ৰাপ্ত হয়। আৰু সৎ সতী সন্ততি জগতলৈ যদি নাহে, এই পৃথিৱীখন দস্যু দানৱ আৰু অসুৰৰ পৃথিৱী হৈ যাব। গতিকে এই পৃথিৱীখন এখন শান্তিময় পৃথিৱী কৰিবৰ কাৰণে, সজ্জনৰ পৃথিৱী কৰিবৰ কাৰণে প্ৰত্যেক ভাল দম্পতীৰ পবিত্ৰ কৰ্তব্য আছে। আধ্যাত্মিকভাৱে তেওঁলোক সচেতন হোৱাৰ দৰকাৰ। গতিকে এই অঞ্চলৰ যুৱক যুৱতীৰ এই ধৰণে অনুষ্ঠানৰ লগত সংগতি হোৱা মই বৰ সন্তোষ পাইছো। মই আশা কৰিম এই আদৰ্শসমূহ প্ৰতি বছৰে ডেকা ল'ৰা ছোৱালীবিলাকে এনেধৰণে লাগি এই ধৰণৰ অনুষ্ঠান সম্পাদিত কৰক। বিভিন্ন আধ্যাত্মিক প্ৰবক্তাসকলক ইয়ালৈ আমন্ত্ৰণ কৰক আৰু এই কথাবিলাক তেওঁলোকে অনুভৱ কৰক, জানক, বুজক, সংসাৰখনক ভালভাৱে চলাই নিবৰ কাৰণে, সফল মানুহ হিচাপে জগতত পৰিচয় দিবৰ কাৰণে প্ৰয়াস কৰক। এইখিনি প্ৰাৰ্থনা ভগৱানৰ ওচৰত অৰ্পণ কৰিলো আৰু সকলোৰে প্ৰতি পুনৰ সেৱা জনাই আমাৰ অনুষ্ঠানৰ বিৰাম দিব খুজিছো। হে ৰাম কৃষ্ণ কিংকৰে কহে আন কৰ্ম এৰি, বোলা হৰি হৰি সবে সামাজিকে বেৰি, ৰাম ৰাম বোলা হৰি হৰি সবে সামাজিকে বেৰি। Oh, Hari. Oh, Ram.